নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আঘোণ মাহটো হৈছে লক্ষ্মী আদৰাৰ মাহ এই আঘোণ মাহত ঘৰৰ পৰা এটা বস্তু কেতিয়াও দান নকৰিব যদি এই বস্তু ঘৰৰ পৰা দান কৰা হয় তেনে সেইখন ঘৰত কেতিয়াও লক্ষ্মী দেৱী বাস নহয় আৰু সেইখন ঘৰে সদায় দৰিদ্ৰতাৰে জীৱন যাপন কৰিব লগা হয় এই মাহত যদি আপুনি সৰু সৰু তিনিটা বস্তু মনে মনে দান কৰিব পাৰে তেনে আপোনাৰ ঘৰত লক্ষ্মী দেৱীয়ে সদায় বাস কৰিব আৰু মাতা লক্ষ্মীৰ কিবা খুব কম দিনৰ ভিতৰত সমৃদ্ধিশালী হৈ পৰিব আপোনাৰ ঘৰখন আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ আগমন হ'ব এই দান মহান দান আঘোণ মাহত কৰা এই দানৰ বাবে মাতা লক্ষ্মী অতি সন্তুষ্ট হয় যি ব্যক্তিয়ে আঘোণ মাহত মনে মনে এই দান কৰিব পাৰে তেওঁ কোনোদিন ধনৰ অভাৱত পৰিব লগা নহয় মাত্ৰ সামান্য মূল্যৰ তিনিটা বস্তু আঘোণ মাহত দান কৰি আপুনি হ'ব পাৰে ধনবান দানে দুৰ্গতি খণ্ডন কৰে বহুলোকে দান কৰি ভাল পায় দান কৰাটো অতি পুণ্যৰ কাম কিন্তু বহু সময়ত মানুহে বহু মূল্যৱান বস্তু দান কৰিও নিজৰ আশা পূৰণ কৰিবলৈ সক্ষম নহয় দান কৰাৰো সময় আৰু ক্ষণ আছে ক্ষণ অনুসৰি দান কৰিলে সোনকালে ফল পোৱা হয় যেনেকৈ সূৰ্যগ্ৰহণৰ সময়ত দান কৰি ফল পোৱা হয় ঠিক তেনেকৈ আঘোণ মাহত যদি কিছুমান সৰু সৰু বস্তু দান কৰা হয় তেনে আঘোণ মাহত কৰা দানৰ বাবে ব্যক্তিয়ে লক্ষ্মী দেৱীৰ পূৰ্ণ কৃপা পায় দেখাত সামান্য বস্তু হ'লেও আঘোণ মাহত যদি আজিৰ ভিডিঅ'ত কোৱা সৰু সৰু বস্তুকেইটা মনে মনে আপুনি দান কৰিব পাৰে অৰ্থাৎ আনে নজনাকৈ দান কৰিব পাৰে তেনে আপুনি জীৱনত কোনো দিন আনৰ ওচৰত কেতিয়াও হাত পাতিব নালাগে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম আঘোণ মাহত কি বস্তু কেতিয়াও দান কৰিব নালাগে আৰু কি বস্তু দান কৰিব পাৰিলে মাতা লক্ষ্মী প্ৰসন্ন হয় সেইখন ঘৰত মাতা লক্ষ্মীৰ বাস হৈ যিমান দুখীয়া নিচলা হ'লেও সেই ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন নহৈ সমৃদ্ধিশালী হয় আঘোণ মাহত এই দান কৰিলে কিয় মাতা লক্ষ্মী অতি প্ৰসন্ন হয় সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে আঘোণ মাহত কি বস্তু দান কৰিব নালাগে আৰু কি বস্তু দান কৰিলে মাতা লক্ষ্মী সন্তুষ্ট হয় কথাসমূহ জানি আঘোণ মাহত আপুনি কোনেও নজনাকৈ এইকেইপদ বস্তু দান কৰি নিশ্চয় উপকৃত হ'ব পাৰিব এইকেইটা বস্তু একেবাৰে কম মূল্যৰ বস্তু সকলো লোকেই এইকেইটা বস্তু দান কৰিব পাৰে প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক আঘোণ মাহত কি বস্তু দান কৰিব নালাগে আৰু আঘোণ মাহত কি গুপ্ত দান কৰিব পাৰিলে মাতা লক্ষ্মী অতি প্ৰসন্ন হয় আৰু দান কৰা ব্যক্তিৰ ঘৰত মাতা লক্ষ্মী সদায় বাস হৈ কেতিয়াও আনৰ ওচৰত হাত পাতিব নালাগে কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আঘোণ মাহটো হৈছে বিষ্ণু ভগৱানৰ মাহ এই মাহত লক্ষ্মী দেৱীক আদৰা হয় পথাৰৰ পৰা ধান চপাই ঘৰৰ ভঁৰালত ৰখা হয় এই মাহত ঘৰলৈ লক্ষ্মী আহে সেয়েহে এই মাহত যদি কিছুমান গুপ্তদান কৰা হয় অৰ্থাৎ কোনেও নজনাকৈ কিছুমান বস্তু দান কৰা হয় তেনে বহু সুফল পোৱা যায় আজিৰ ভিডিঅ'ত আমি আঘোণ মাহত মনে মনে কৰা যিকেইটা দানৰ বিষয়ে আপোনাক ক'ম যদি এইকেইটা দান আপুনি দান কৰিব পাৰে তেনে বছৰটোৰ ভিতৰত আপোনাৰ ঘৰৰ উন্নতি দেখি নিজে আচৰিত হ'ব এই গুপ্তদানৰ জৰিয়তে জীৱনৰ সমস্ত সমস্যাৰ পৰা মুক্ত পাব পাৰি সেয়েহে বহুলোকে নিজৰ ঘৰৰ উন্নতিৰ বাবে আঘোণ মাহত যি কৰি হ'লেও এইকেইটা বস্তু আনে নজনাকৈ দান কৰে এই দানৰ বিষয়ে আনক ক'লে ফলপ্ৰাপ্তি নহয় আপুনি যদি আঘোণ মাহত এইকেইটা গুপ্তদান কৰাৰ কথা ভাবে তেনে ভিডিঅ'টো শেষলৈকে চাওক চাই জানি লওক আৰু আনে নজনাকৈ এইকেইটা দান কৰক এইকেইটা দান যিমান দুখীয়া বা ধনী মানুহেও কৰিব পাৰে তেনে পলম নকৰি দানকেইটাৰ বিষয়ে জানো আহক 1 নম্বৰতে হৈছে সকলো মানুহেই নিজৰ ভাল হোৱাটো বিচাৰে কোনো ধৰণৰ বিপদ বিঘিনি অপায় অমংগল নহৈ সদায় নিৰোগী হৈ থকাটো আপুনি মই সকলোৱে কামনা কৰোঁ সেয়েহে ধৰ্ম কৰ্ম পূজা পাতল দান দক্ষিণা আদি কৰি নেদেখাজনৰ কৃপা পাবৰ বাবে প্ৰতিজন ব্যক্তিয়ে কামনা কৰে আঘোণ মাহত কৰা দান দক্ষিণাই বেছিভাগ ফলপ্ৰাপ্তি হয় আপুনি যদি আপোনাৰ ঘৰখনৰ সকলো বিপদ বিঘিনি অপায় অমংগল দূৰ কৰিব বিচাৰে তেনে আঘোণ মাহত নিমখ দান কৰিব লাগিব অৱশ্যে আঘোণ মাহত নিমখ দান কৰাৰ কিছু নিয়ম আছে এই নিয়মত যদি দান নকৰে তেনে ফলপ্ৰাপ্তি নহয়
আঘোণ মাহত কোনো ব্যক্তিক নিমখ দান দেখা দেখিকৈ কৰিব নালাগে। যদি কোনো ৰাজহুৱা স্থানত কিবা কৰ্ম কৰে বা ৰাজহুৱাভাৱে খাদ্য খায় তাত আপুনি নিমখ দান কৰিব লাগিব। অৰ্থাৎ ৰাজহুৱাভাৱে য'ত খাদ্য গ্ৰহণ কৰে বা ৰাজহুৱা জেগাত য'ত খাদ্য খায় তেতিয়া সেই খোৱাৰ বাবে যি নিমখ আৱশ্যক হ'ব সেই নিমখখিনি যোগাৰ দিয়ক আপুনি। সেই নিমখ দিয়াৰ বাবদ আপুনি মূল্য নল'ব আৰু আপুনি যে নিমখ দিছে সেই কথা যাতে খোৱা লোকসকলে গম নাপায়। আঘোণ মাহত কৰা এনে নিমখ দানৰ পুণ্য বেছি হয়। সকলো বিপদ বিঘিনি অপায় অমংগল দূৰ হয়। লোণ দান মহান দান। লোণ দানে ব্যক্তিৰ ভাগ্যৰ দুৱাৰ মুকলি কৰে। এনেকৈ নিমখ দান কৰিলে মাতা অন্নপূৰ্ণা অতি প্ৰসন্ন হয়। আপুনি যদি আঘোণ মাহত এনেকৈ নিমখ দান কৰিব পাৰে তেনে বেমাৰ ব্যাধিৰ পৰাও পৰিত্ৰাণ পাব পাৰে। মাতা অন্নপূৰ্ণাৰ কৃপাত আপোনাৰ ঘৰত কোনো দিনেই খাদ্যৰ নাটনি নহয়। সদায় আপোনাৰ ঘৰত ধন টকা পইচাৰ লগতে ধান চাউলৰ অভাৱ অনাটন নহৈ সদায় সমৃদ্ধিশালী হৈ থাকিব। 2 নম্বৰতে হৈছে আপুনি যদি আপোনাৰ ঘৰৰ অৱস্থা টনকিয়াল কৰিবৰ বাবে বহু কষ্ট কৰি আছে কিন্তু বহু কষ্ট কৰাৰ পাছতো আপোনাৰ উন্নতি আনিব পৰা নাই। এবাৰ এটা সমস্যা সমাধান কৰাৰ পাছত পুনৰ আন এটা সমস্যা আহি আপোনাক উন্নতি হ'বলৈ দিয়া নাই। যি কাম নিষ্ঠাৰে আপুনি কৰিব বিচাৰে তাতে কিবা নহয় কিবা এটা বিপদ আহি ওলায়। যিকোনো কামত লোকচানৰ পৰিমাণ বেছি হয়। ঘৰলৈ যিমান ধন টকা পইচা আহিলেও জোৰাব নোৱাৰে। এনেবোৰ সমস্যাই যদি আপোনাক শেষ কৰি পেলাইছে এনেধৰণৰ সমস্যাত যদি আপুনি ভুগি আছে তেনে আপুনি আঘোণ মাহত এটা ছাতি কোনো মন্দিৰত দান কৰক। যদি আপুনি শিৱ মন্দিৰত দান কৰে তেনে ৰংটো বগা ৰঙৰ দিব। শনি মন্দিৰত কৰিলে আপুনি ৰংটো ক'লা ৰঙৰ দিব। হনুমান মন্দিৰত কৰিলে আপুনি ৰঙা ৰঙৰ দিব। যদি বিষ্ণু মন্দিৰত কৰে সেই ছাতিৰ ৰংটো হালধীয়া দিব। যদি কোনো দেৱী মন্দিৰত কৰে তেনে ৰঙাই দিব। আপুনি ছাতি দান কৰাৰ সময়ত এই কথাৰ প্ৰতি লক্ষ্য কৰিব যদি মন্দিৰৰ অৱস্থা কিছু বেয়া অৰ্থাৎ ৱাল বা বেৰবোৰ খহি থাকে সেই তেনে মন্দিৰত যদি আপুনি দিব পাৰে তেতিয়াহ'লে আপুনি বেছি ফল পাব। আঘোণ মাহত কৰা এই দানৰ ফলত আপোনাৰ উন্নতি হ'ব। যদি শুক্ৰবাৰে বা মংগলবাৰে আপুনি দান কৰে তেতিয়াহ'লে ৰঙা ছাতি দান কৰিব। শনিবাৰে দিলে ক'লা দিব। বৃহস্পতিবাৰে দিলে হালধীয়া দিব। এনেকৈ যদি এটা ছাতি আপুনি জৰাজীৰ্ণ এটা মন্দিৰত দান কৰিব পাৰে আঘোণ মাহত তেনে আপোনাৰ যিকোনো সমস্যাই সোনকালে সমাধান হ'ব। আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। এনে কাৰ্যৰ ফলত নৱগ্ৰহৰ শুভ প্ৰভাৱ পৰে আৰু ভাগ্যৰ দুৱাৰ মুকলি হয়, যাৰ ফলত আপোনাৰ যিকোনো ক্ষেত্ৰত সফলতা আহিব। আপুনি যোনখিনি সমস্যা পাই আছিলে সেই সমস্যাসমূহ আঁতৰি যাব। 3 নম্বৰতে হৈছে যদি আপোনাৰ ঘৰত বিভিন্ন বিপদ বিঘিনি সকলোতে বাধা, পাৰিবাৰিকভাৱে কাজিয়া পেচাল, সন্তানৰ ক্ষেত্ৰত বেমেজালি, সন্তানৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহী নহয়, পঢ়া শুনাত বেয়া হয়, মাক বাপেকৰ কথা নুশুনে, অলপতে খং ৰাগ বেছি হয়, ব্যৱসায় বাণিজ্যত লোকচান আদিৰ সমস্যা হৈ আছে তেনে আঘোণ মাহৰ যিকোনো এটা বুধবাৰে নিগনিৰ গাঁতৰ মুখত লাডু দান কৰক। বুনিয়াৰ লাডু বা পিঠাগুড়িৰ লাডু যিয়েই নহওক আপুনি আঘোণ মাহৰ যিকোনো এটা বুধবাৰে দিয়ক। আপোনাৰ ঘৰৰ এই সমস্যাসমূহ নাইকিয়া হ'ব। বুধবাৰটো হৈছে গণেশ পূজা কৰাৰ দিন। নিগনি হৈছে বাবা গণেশৰ বাহন। আঘোণ মাহত যদি আপুনি এই কাম কৰে তেনে সন্তানৰ পঢ়া শুনাত থকা বাধা বিঘিনি সকলোখিনি দূৰ হয় আৰু ঘৰত যি পাৰিবাৰিক কণ্ডল হৈ থাকে সেই কণ্ডলৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পায়। আঘোণ মাহত এই কাম কৰক, নিশ্চয় সুফল পাবলৈ আপুনি সক্ষম হ'ব। 4 নম্বৰতে হৈছে আপুনি যদি সদায় সুৰক্ষিত হৈ থকাটো বিচাৰে অৰ্থাৎ যিকোনো ক্ষেত্ৰত আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ সদস্যসকল সুৰক্ষিত হৈ থকাটো বিচাৰে, যিকোনো কৰ্মত মংগল হোৱাটো আপুনি কামনা কৰে তেনে আঘোণ মাহৰ যিকোনো এটা মংগলবাৰে ৰাতিপুৱা অৰ্থাৎ ব্ৰহ্ম মুহূৰ্ততেই কোনো হনুমান মন্দিৰত এটা সম্পূৰ্ণ কাঠি থকা জুইশলা দান কৰিব পাৰে। আঘোণ মাহত হনুমান মন্দিৰৰ বাদেও অন্য মন্দিৰতো আপুনি জুইশলা দান কৰিব পাৰে। ৰাতিপুৱা খুব সোনকালে উঠি এটা বা দুটা জুইশলা বাকচ যদি আপুনি কোনো মন্দিৰত কোনেও নেদেখাকৈ থৈ আহিব পাৰে, পাছত সেই জুইশলাৰে যদি মন্দিৰত বন্তি জ্বলায় তেনে সেই বন্তিৰ পোহৰৰ দৰে আপোনাৰ ঘৰখন উজ্বলি উঠিব। আপোনাৰ ঘৰখনত সদায় শুভ শক্তিৰ প্ৰভাৱ হ'ব আৰু উন্নতি হ'ব। আঘোণ মাহত মনে মনে এই কাম কৰক, সকলো ক্ষেত্ৰতেই মংগল হ'ব আপোনাৰ ঘৰৰ। ইয়াৰ উপৰিও যদি আঘোণ মাহত
বৃহস্পতিবাৰে যদি ব্ৰহ্ম মুহূৰ্ততে অৰ্থাৎ ৰাতিপুৱা খুব সোনকালে এডাল নতুন ঝাৰু কোনেও নেদেখাকৈ কোনো মন্দিৰত দান কৰি থৈ আহিব পাৰে আপুনি, তেনে আপোনাৰ ঘৰখনৰ বাবে অতি শুভ হ'ব। যিসমূহ ভাগ্যৰ দোষ থাকে সেই সকলোবোৰ খণ্ডন হৈ আপুনি ভাগ্যশালী হ'ব। 5 নম্বৰতে হৈছে, যদি আপুনি নৱগ্ৰহৰ বেয়া প্ৰভাৱত পৰি আপোনাৰ হোৱা কামসমূহ নোহোৱা হৈ আছে, যেনে ধৰক চাকৰিৰ ক্ষেত্ৰত বাৰে বাৰে কষ্ট কৰাৰ পাছতো বিফল হৈছে, অকণমান কামৰ বাবেই আপোনাৰ হ'বলগীয়া বহু কাম বন্ধ হৈ পৰিছে, সামাজিকভাৱে আপুনি যিকোনো স্থান পাব লাগে সেই স্থান পোৱা নাই, শত্ৰুৰ হেঁচাত আপোনাৰ মনোকষ্ট হৈ আছে, আপুনি ভুল নকৰা স্বত্তেও আপুনি গ্লানি সহিবলগীয়া হৈছে, বিনা কাৰণত আপুনি আনৰ পৰা টান কথা শুনিবলগীয়া হৈছে, তেনে আঘোণ মাহত এই কাম নিশ্চয় কৰক। আপুনি সন্ধিয়া কোনো ৰাজপথত পৰি থকা অৰ্থাৎ যি ভিক্ষাৰীৰ ঘৰ দুৱাৰ নাই, ৰাস্তাৰ ফুটপাথ আদিত জীৱন পাৰ কৰিছে, তেনে ভিক্ষাৰীক এযোৰ বস্ত্ৰ পিন্ধাই পেট ভৰাই অন্ন খুৱাওক। চাব আপোনাৰ সকলো বাধা বিঘিনি দূৰ হৈ খুব কম দিনৰ ভিতৰত আপোনাৰ আশা পূৰণ হ'ব। কিন্তু এটা কথা মনত ৰাখিব, যদি আপুনি সোমবাৰে কৰে তেনে সেই কামত আপুনি বগা সাজ পিন্ধাব, যদি মংগলবাৰে আপুনি এই দান কৰে তেনে ৰঙা সাজ পিন্ধাব, বুধবাৰে সেউজীয়া বস্ত্ৰ পিন্ধাব, বৃহস্পতিবাৰে কৰিলে হালধীয়া, শুক্ৰবাৰে বগা বা ক'লাৰ বাদে যিকোনো ৰঙৰ পিন্ধাব পাৰে। শনিবাৰে যদি আপুনি বস্ত্ৰ দান কৰে তেনে ভিক্ষাৰীক আপুনি ক'লা বস্ত্ৰ দান কৰিব, ৰবিবাৰে ক'লাৰ বাদে যিকোনো বস্ত্ৰই পিন্ধাব পাৰে। যদি সম্পূৰ্ণ শুদ্ধভাৱে শুদ্ধ অন্তৰেৰে এই কাম আপুনি কৰে তেনে এসপ্তাহৰ ভিতৰত আপুনি ফল পাব। আপোনাৰ যোনসমূহ কাম বন্ধ হৈ আছে বা যি কামত আপোনাৰ বেমেজালি হৈ আছে সেই কাম সম্পূৰ্ণৰূপে খোলা হৈ পৰিব, আপুনি সেই কামত উন্নতি কৰিব পাৰিব। এতিয়া জানো আহক, আঘোণ মাহত কি বস্তু কেতিয়াও দান কৰিব নালাগে। আঘোণ মাহত পথাৰৰ পৰা ধান ঘৰলৈ অনা হয়, ঘৰলৈ লক্ষ্মী আহে। এই মাহত মাতা লক্ষ্মী ঘৰলৈ আহি ঘৰৰ ভঁৰাল ভৰি পৰে। এই মাহত আপুনি এটা বস্তু কেতিয়াও দান নকৰিব। এই মাহত আপুনি ঘৰৰ পৰা ধান দান কেতিয়াও নকৰিব। যদি আপুনি ঘৰৰ পৰা ধান কাৰোবাক দান কৰে তেনে মাতা লক্ষ্মী অতি অসন্তুষ্ট হয়, যাৰ ফলত মাতা লক্ষ্মীয়ে আপোনাৰ ঘৰ এৰি গুচি যাবলৈ বাধ্য হ'ব। ফলত আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ অভাৱ অনাটন আহিব। কোনো ক্ষেত্ৰতেই আপুনি এই মাহত ধান কাকোৱে দান নকৰিব। যদি বিক্ৰী কৰে সেয়া বেলেগ কথা, বিনিময়ত যদি আপুনি বিক্ৰী কৰে তাত কোনো আপত্তি নাই। যদি আপুনি ঘৰৰ পৰা কাৰোবাক ধান ধাৰলৈ দিয়ে তাতো আপত্তি নাই, আপুনি বিনিময়ৰ পথাৰে পিছত ধান ঘূৰাই ল'ব। কিন্তু যদি ধান ঘৰৰ পৰা দান কৰে অৰ্থাৎ লক্ষ্মীক খেদি দিয়া হয়, এই কাম কেতিয়াও নকৰিব। সেয়েহে আঘোণ মাহত ধান দান কেতিয়াও কৰিব নালাগে। আঘোণ মাহত ধান দান কৰিলে ঘৰলৈ দৰিদ্ৰতা আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, এনেকৈ যদি আপুনি আঘোণ মাহত 5টা বস্তু গুপ্তদান হিচাপে দিব পাৰে তেনে আপুনি আশা কৰা মতেই সুফল পাব। এই কাম নকৰাকৈ কেতিয়াও নাথাকিব, এই কামৰ ফল আপুনি পাবই পাব। আঘোণ মাহত যদি আজিৰ ভিডিঅ'ত কোৱা সেই বস্তু 5টা আপুনি গুপ্তভাৱে এটা হ'লেও দান কৰে তেনে আপুনি সম্পূৰ্ণ ফল পাবলৈ সক্ষম হ'ব। এই বছৰ আঘোণ মাহত এই কাম কৰক, আপুনি নিশ্চয় উপকৃত হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক, ধন্যবাদ।